অসম সাহিত্য সভাৰ অন্তৰ্গত শোণিতপুৰৰ বালিপাৰা সাহা সাহিত্য সভা স্বৰ্ণৰ নৱনিৰ্মিত কাৰ্যালয়টি শুভ উদ্বোধন কৰা হয়। কাৰ্যালয়টি উদ্বোধন কৰি জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথে। এই উপলক্ষে অনুষ্ঠিত সভাৰ পূৰ্বে মন্ত্ৰী প্ৰজ্বলন কৰে ভূমিদাতা প্ৰয়াত অশোক দাসৰ বৰপুত্ৰ বলভদ্ৰ দাসে, বালিপাৰা সাহা সাহিত্য সভাৰ সভাপতি হেমেন শইকীয়া আৰু কেন্দ্ৰীয় পুথিভঁৰালীৰ সম্পাদক উমা মেধিয়ে। সভাত উদ্বোধনী ভাষণত জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথ, বালিপাৰা কেন্দ্ৰীয় পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি মৃণাল শইকীয়া, বলভদ্ৰ দাসে, জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভোলাৰাম ৰাউতীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বালিপাৰা সাহা সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচীৰ শলাগ লয়। সাহাৰ সম্পাদক নিৰলা ডেকাই শলাগৰ শৰাই আগবঢ়োৱা সভাত জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে ধ্ৰুৱজ্যোতি নাথ, ভুৱন চেত্ৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কাৰ্যসূচী আপুনি উদ্বোধন কৰিছে বালিপাৰা সাহা সাহিত্য সভাৰ কাৰ্যালয়, কি ক'ব এই সম্পৰ্কে? শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত এটা অতি সক্ৰিয় সতৰল শাখা বালিপাৰা সাহিত্য সভাৰ আজি কাৰ্যালয় উদ্বোধন কৰি মই নিজকে ধন্য মানিছোঁ। আৰু বিগত 2 বৰ্ষত বালিপাৰা শাখাই যথেষ্ট কাম কৰিছে। আশাজননী সেৱাৰ কাৰণে তেওঁলোকে অঞ্চলটোৰ নৱপ্ৰজন্মৰ লগতে বিদ্যালয় মহাবিদ্যালয়সমূহত অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কাজ কৰি আহিছে। আমি আশা ৰাখিছোঁ অনাগত দিনত এই শাখাটোৱে অসমৰ শোণিতপুৰ জিলাতে নহয়, অসমৰ ভিতৰত উল্লেখনীয় শাখা হিচাপে পৰিগণিত হ'ব। আৰু এটা সুন্দৰ পৰিৱেশত আজি এখন সুন্দৰ সভাৰে এই অনুষ্ঠানটো সমাপন হ'ল। মই বালিপাৰা শাখাৰ প্ৰতিগৰাকী সদস্যাৰ লগতে এই অনুষ্ঠানটোৰ লগত জড়িত হোৱা ব্যক্তিসকলক মোৰ জিলা সভাৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।